বাটুমি অপেন আন্তঃৰাষ্ট্ৰীয় উচুত অসমৰ 3 খেলুৱৈৰ পদক জয় নাং মিংবি বৰফুকন ডেইজি ৰাভা জুৱেল বসুমতাৰীৰ পদক অৰ্জন অসম উচু সন্থাৰ শুভেচ্ছা যোৱা 1 পৰা 6 আগষ্টলৈ জৰ্জিয়াত অনুষ্ঠিত হয় বাটুমি অপেন আন্তঃৰাষ্ট্ৰীয় উচু চেম্পিয়নশ্বিপ 2025 এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দেশক 6টা পদক উপহাৰ দিলে 3 গৰাকী অসম সন্তানে ইয়াৰে 5টা সোণ আৰু 1টা ৰূপৰ পদকজয়ী অসমৰ 3 সন্তান হ'ল ক্ৰমে নাং মিংবি বৰফুকন ডেইজি ৰাভা আৰু জুৱেল বসুমতাৰী টাউলুৰ গ্ৰুপ চিৰ চাংকুৱান জিয়ানছু আৰু কিয়াংছু ইভেণ্টত 3টাকৈ সোণ জিনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে বিশ্বনাথ জিলাত প্ৰশিক্ষণপ্ৰাপ্ত নাং মিংবি বৰফুকনে সেইদৰে টাউলুৰ গ্ৰুপ এৰ টাইজিকুৱানত 1টা সোণ আৰু টাইজিজিয়ান ইভেণ্টত 1টা ৰূপৰ পদক আজুৰি আনিলে কোকৰাঝাৰ জিলাত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ ডেইজি ৰাভাই আনহাতে ল'ৰাৰ চাণ্ডাৰ 56 কেজি অনুৰ্ধ শাখাত প্ৰতিনিধিত্ব কৰি ভাৰত মাতৃক 1টা সোণৰ পদক উপহাৰ দিলে কোকৰাঝাৰ জিলাত প্ৰশিক্ষণপ্ৰাপ্ত জুৱেল বসুমতাৰীয়ে পদকজয়ী 3 খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে উল্লেখ্য যে শুকুৰবাৰে পুৱা 9:20 গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব 3 পদকজয়ী খেলুৱৈ ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ উচু খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অবিৰত অসম উচু সন্থাৰ বলিষ্ঠ নেতৃত্বত বিশ্ব ক্ৰীড়াংগনৰ দিশে অগ্ৰসৰ হওক ৰাজ্যৰ উদিত প্ৰতিভা নিউজ ডেস্ক ৰিপৰ্ট গো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in